ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব গ্ৰহ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি বৃশ্চিক আৰু ধনু ৰাশিৰ নৱেম্বৰ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বলক আমি ভিডিঅ'টোলৈ এতিয়া আগবাঢ়োঁ বৃশ্চিক ৰাশিৰ নৱেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল গ্ৰহৰ গতিবিধি আৰু প্ৰভাৱ নৱেম্বৰ মাহত বৃশ্চিক ৰাশিৰ অধিপতি মংগল গ্ৰহ মিথুন ৰাশিত অৱস্থান কৰি আত্মঘৰত প্ৰভাৱ বিস্তাৰ কৰিব যাৰ ফলত গোপনীয়তা গৱেষণা আৰু পৰিৱৰ্তনৰ প্ৰতি আকৰ্ষণ বাঢ়িব শুক্ৰ গ্ৰহ তুলা ৰাশিত থাকি 12 ঘৰত প্ৰভাৱ পেলাব যাৰ ফলত ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে বৃহস্পতি মিথুনত থাকিব আত্মঘৰত থাকি গভীৰ জ্ঞান আৰু আধ্যাত্মিকতাৰ দিশত সহায় কৰিব শনি কুম্ভত চতুৰ্থ ঘৰত থাকি মানসিক শান্তি আৰু পৰিয়ালৰ সৈতে সম্পৰ্কত স্থিৰতা আনিব ৰাহু মীনত আত্মঘৰত থাকি সৃজনশীলতা আৰু প্ৰেমত নতুনত্ব আনিব কেতু কন্যাত 11 ঘৰত থাকি লাভৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে সূৰ্যৰ গোচৰে মাহৰ আৰম্ভণিতে বৃশ্চিকত থাকি আত্মবিশ্বাস বৃদ্ধি কৰিব পিছত ধনুত গৈ কৰ্মজীৱনত উৎসাহ যোগাব সামগ্ৰিক বিশ্লেষণ এই মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে গভীৰ চিন্তা গোপনীয়তা আৰু পৰিৱৰ্তনৰ মাহ হ'ব আপোনাৰ অন্তৰ্দৃষ্টি আৰু দৃঢ়তাই কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনত নতুন দিশ মুকলি কৰিব আবেগিক সিদ্ধান্তৰ পৰা অলপ সাৱধান হ'ব লাগিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপুনি নিজৰ শক্তি সন্ধান কৰিব আৰু গোপনীয় পৰিকল্পনাৰ দিশত আগবাঢ়িব পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি প্ৰদান কৰিব কিন্তু গোপন কথা প্ৰকাশ নকৰিবলৈ সাৱধান হওক প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত এই মাহটো গভীৰ আবেগ আৰু আকৰ্ষণেৰে ভৰা হ'ব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ পাব পাৰে য'ত গোপনীয়তা আৰু গভীৰতা থাকিব বিবাহিত জীৱনত পাৰ্টনাৰৰ সৈতে খোলা মনে কথা পতাটোৱে আপোনাৰ সম্পৰ্ক দৃঢ় কৰিব কিন্তু সন্দেহ বা ঈৰ্ষাৰ পৰা অলপ বিৰত থাকিব লাগিব এই মাহটো শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে গৱেষণা বিজ্ঞান আৰু গোপনীয় বিষয়ত উৎকৃষ্ট ফল দেখা যাব মনোযোগ বাঢ়িব কিন্তু অত্যাধিক চিন্তাৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব লাগিব আৰ্থিক দিশত ব্যয় বৃদ্ধিৰ সম্ভাৱনা বিশেষকৈ গোপন বিনিয়োগ বা চিকিৎসাত সঞ্চয়ৰ পৰিকল্পনা কৰক আৰু ঋণৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত গোপনীয় পৰিকল্পনা বা গৱেষণা সফলতা আপোনাৰ দৃঢ়তাৰ প্ৰশংসা হ'ব এই মাহটোত ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা গোপন চুক্তিৰ সম্ভাৱনা কিন্তু সাৱধানে পৰীক্ষা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত গোপন অংশ যেনে প্ৰজননতন্ত্ৰ আৰু মানসিক চাপৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব ধ্যান আৰু যোগ অভ্যাসে উপকাৰ কৰিব জ্যোতিষৰ উপায় হৈছে মংগলৰ শান্তিৰ প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল মন্দিৰত অৰ্পণ কৰিব শুক্ৰৰ প্ৰভাৱত কমাবলৈ শুক্ৰবাৰে বগা ফুল অৰ্পণ কৰিব আৰু কেতুৰ প্ৰভাৱৰ বাবে গণেশৰ পূজা কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকালৈ নৱেম্বৰ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আমি ইয়াৰ পিছতো ৰাশিলৈ আগবাঢ়োঁ ধনু ৰাশিৰ নৱেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল গ্ৰহৰ গতিবিধি আৰু প্ৰভাৱ নৱেম্বৰ মাহত ধনু ৰাশিৰ অধিপতি বৃহস্পতি মিথুনত 7 ঘৰত থাকি অৱস্থান কৰি সম্পৰ্ক আৰু অংশীদাৰিত্বত সহায় কৰিব মংগল মিথুনত 7 ঘৰত থাকি সম্পৰ্কত উৎসাহ যোগাব কিন্তু বিতৰ্কৰ সম্ভাৱনা আছে শুক্ৰ তুলাত 11 ঘৰত থাকি লাভ আৰু সামাজিক সংযোগ বৃদ্ধি কৰিব শনি কুম্ভত 3য় ঘৰত থাকি যোগাযোগ আৰু ভ্ৰমণৰ স্থিৰতা আনিব ৰাহু মীনত 4ৰ্থ ঘৰত থাকি পৰিয়ালত অস্থিৰতা সৃষ্টি কৰিব পাৰে কিন্তু কেতু কন্যাত 10ম ঘৰত থাকি কৰ্মজীৱনত নতুন দিশ মুকলি কৰিব সূৰ্য মাহৰ মাজত ধনুত প্ৰৱেশ কৰি আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি কৰিব সামগ্ৰিক বিশ্লেষণ এই মাহটো আপোনাৰ কেনে হ'ব এই মাহটো ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে দুঃসাহসিকতা ভ্ৰমণ আৰু নতুন জ্ঞানৰ মাহ
হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ আশাবাদী মনোভাৱ আৰু উৎসাহে সকলো ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। অত্যাধিক আশাবাদৰ কাৰণে বাস্তৱৰ পৰা বিচ্ছিন্ন হ'ব পাৰে এই মাহটোত আপুনি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত ভ্ৰমণ, নতুন অভিজ্ঞতা আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আপোনাক আনন্দ প্ৰদান কৰিব। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত উৎসাহ আৰু দুঃসাহসিকতাৰ স্পৰ্শ থাকিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ লাভ কৰিব, য'ত ভ্ৰমণ বা দূৰৰ মানুহৰ সৈতে জড়িত হ'ব পাৰে। বিবাহিত জীৱনত পাৰ্টনাৰৰ সৈতে ভ্ৰমণ বা নতুন পৰিকল্পনাৰ আৰম্ভণি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পৰা উচ্চ শিক্ষা, দৰ্শন আৰু বিদেশী বিষয়ত সফলতা লাভ কৰিব। নতুন বিষয় শিকিবলৈ এই মাহত উৎসাহ বাঢ়িব। আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। মাহটোত বিশেষকৈ সামাজিক সংযোগ বা বিদেশী উৎসৰ পৰা আপুনি এই লাভ কৰিব। বিনিয়োগৰ বাবে এই মাহটো এটা ভাল সময়, কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা অলপ সাৱধান হ'ব লাগিব। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন প্ৰকল্প, বিদেশী সংযোগৰ সুযোগ আহিব। ব্যৱসায়ত অংশীদাৰিত্ব বা বিস্তাৰ সম্ভাৱনা আছে। আপোনাৰ উৎসাহৰ প্ৰশংসা এই মাহটোত আপুনি লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভ্ৰমণজনিত ক্লান্তি বা পেশীৰ সমস্যা অলপ সাৱধান হ'ব লাগিব। নিয়মিত ব্যায়াম আৰু যোগ অভ্যাসে আপোনাক উপকাৰ কৰিব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বৃহস্পতিবাৰে হালধীয়া ফুল অৰ্পণ কৰিব আৰু গুৰু মন্ত্ৰ জপ কৰিব। মংগলৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে হনুমানৰ পূজা কৰিব। এই মাহটোত ৰাহুৰ প্ৰভাৱৰ বাবে মা দুৰ্গাৰ পূজা কৰিব। বন্ধুসকল, এই দুটা ৰাশিফল ইমানেই আছিল। আশা কৰোঁ দুয়োটা ৰাশিয়ে এই নৱেম্বৰ মাহত সুফল লাভ কৰক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।